গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে মূৰ্তি পূজা উচিত নে অনুচিত, আচল সত্য কি? বন্ধুসকল, প্ৰশ্নই উত্তৰ। আমি যেতিয়া মনলৈ প্ৰশ্ন আনিম নহয়, প্ৰশ্ন অনাৰ লগে লগে যেতিয়া আমাৰ মনত প্ৰশ্ন আহিব, প্ৰশ্ন অহাৰ লগে লগে কি হ'ব, আমি উত্তৰ বিচৰা আৰম্ভ কৰিম। মাত্ৰ এটাই আমাৰ সমস্যা, এটাই প্ৰব্লেম, আমি প্ৰশ্ন নিবিচাৰোঁ, হয়নে? আমি মনলৈ প্ৰশ্ন আনিবলৈ চেষ্টা নকৰোঁ। আমি যিকোনো বস্তুক লৈ পেলাই আমি প্ৰশ্ন আনিব লাগে, মনলৈ প্ৰশ্ন আনিব লাগে। আৰু যেতিয়াই প্ৰশ্ন আহিব নহয়, তেতিয়াই আমি উত্তৰ বিচৰা আৰম্ভ কৰিম, হয়নে? তো বন্ধুসকল, আমি জীৱনৰ বাটত আগুৱাই গৈ আছোঁ আৰু এই জীৱনৰ বাটত সামাজিক যোনটো ব্যৱস্থা, সমাজৰ যিটো ব্যৱস্থা, সমাজৰ যিটো নিয়ম, সেই সমাজৰ নিয়মত বিভিন্ন ধৰণৰ কথা থাকে, বিভিন্ন ধৰণৰ কথা আহি পৰে, হয়নে? কোনোবাই কিবা এটা ক'ব, কোনোবাই কিবা এটা ক'ব। তেনেকৈ মূৰ্তি পূজা, মূৰ্তি পূজা এতিয়া বহুতে কয় যে মূৰ্তি পূজা অনুচিত, আৰু বহুতে কয় মূৰ্তি পূজা কৰিব লাগে। এতিয়া আচল সত্য কি? মূৰ্তি পূজা কৰিব লাগে নে কৰিব নালাগে? তো মোৰ যেতিয়া সেই কথাবিলাক শুনি আছিলোঁ, সমাজৰ পৰা যেতিয়া সেই কথাবিলাক শুনি আছিলোঁ ন বন্ধুসকল, যে মূৰ্তি পূজা কৰিব লাগে নে নালাগে, তো মই সেই বস্তুটোক প্ৰশ্ন হিচাপে লৈ পেলাই উত্তৰ বিচৰা আৰম্ভ কৰিলোঁ যে মূৰ্তি পূজা আচলতে কৰিব লাগে নে নালাগে, উচিত নে অনুচিত, হয়নে? আৰু যেতিয়া প্ৰশ্ন আহিলে মনলৈ, তেতিয়া উত্তৰ বিচৰা আৰম্ভ কৰিলোঁ। আৰু যেতিয়া উত্তৰ বিচাৰিব চেষ্টা কৰিলোঁ, অলপ অলপ উত্তৰ পোৱা আৰম্ভ কৰিলোঁ। আৰু যেতিয়াই উত্তৰ বিচাৰি পালোঁ বন্ধুসকল, তেতিয়াই মই ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, হয়নে? বন্ধুসকল, প্ৰত্যেকটো বস্তু মই এতিয়া জানিব চেষ্টা কৰিছোঁ, আৰু জানিব চেষ্টা কৰাৰ লগে লগে কি হৈছে, বহুত বস্তু জানিব পাৰিছোঁ আৰু অভিজ্ঞতাও হৈ আহি আছে লাহে লাহে। ঠিক আছে, শিকি আছোঁ বন্ধুসকল। মই কোনো ধাৰ্মিক পুৰুষ নহয় বা মই কোনো জ্ঞানী পুৰুষ নহয়, মই মাত্ৰ শিকিব চেষ্টা কৰিছোঁ আৰু প্ৰশ্ন উত্তৰ বিচাৰিব চেষ্টা কৰিছোঁ। এতিয়া কথা হ'ল যে আমি মূৰ্তি পূজা কৰিব লাগে নে নালাগে, উচিত নে অনুচিত, হয়নে? তাত বহুত উদাহৰণ আছে, তাৰে দুটামান উদাহৰণ দিম। ঠিক আছে বন্ধুসকল, তো এইখন এখন কাগজ, এখন মানে ব্লেংক পেপাৰ, এটা সাধাৰণ কাগজ। আৰু এই সাধাৰণ কাগজখন মই সহজতে এনেকৈ ফালি পেলাইছোঁ, হয়নে বন্ধুসকল? ফালি পেলাইছোঁ, সহজতে ফালি পেলাইছোঁ, হয়নে? ফালি পেলাই কি কৰিছোঁ, এনেকৈ মোহাৰি দিছোঁ, মোহাৰি পেলাই এনেকৈ পেলাই দিছোঁ। এইটো মোৰ কোনো গাত লগা নাই, কিয়? সাধাৰণ কাগজ এখিলা মই ফালিছোঁ, দুটুকুৰা তিনিটুকুৰা কৰিছোঁ, কৰি মুঠি মাৰি পেলাই দিছোঁ। কিন্তু এই কাগজৰ জেগাত যদি 500 টকী নোট হয়, এই 500 টকী নোটখন যদি মোক দিয়ে আৰু ফালিব কয়, মই ফালিব পাৰিমনে? বা আপোনালোকে ফালিব পাৰিবনে? বন্ধুসকল, আমি কেতিয়াও সেই 500 টকা নোটখন ফালিব নোৱাৰোঁ কাগজখনৰ দৰে। কিয় নোৱাৰোঁ? কাৰণ সেই 500 টকী নোটখন ৰিজাৰ্ভ বেংকৰ মাধ্যমেৰে আহি আমাৰ হাতত পৰিছে টকাৰ ৰূপত। সেই কাগজখন টকালৈ ৰূপান্তৰিত কৰি দিলে ৰিজাৰ্ভ বেংকে তাত চিল মোহৰ মাৰি ক'লে যে এইখন 500 টকী নোট, আৰু এইখনৰ মাধ্যমেৰে, এইখনৰ দ্বাৰা আমি যিকোনো বস্তু কিনিব পাৰিম। আমি এই ভৌতিক জীৱনৰ যিখিনি আমাক লাগতিয়াল বস্তু, যিখিনি আমাক আৱশ্যকীয় বস্তু, সেইখিনি বস্তু সেই 500 টকী নোটখনে কিনিব পাৰিম। তাত কি হ'ল, প্ৰাণ প্ৰতিষ্ঠা হ'ল, যি উঠিলে 500 টকী। সেই কাগজখন এখিলা কাগজ ৰিজাৰ্ভ বেংকে যেতিয়া চিল মোহৰ মাৰি দিলে, তাত যি উঠিল, আৰু সেই 500 টকী নোট আমাৰ হাতে হাতে চলিব আৰম্ভ কৰিলে, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, যেতিয়া মূৰ্তিটোক ধুনীয়াকৈ ৰূপ এটা দি, ঈশ্বৰৰ ৰূপ এটা দি পেলাই যেতিয়া মন্দিৰত প্ৰতিষ্ঠা কৰে, প্ৰাণ প্ৰতিষ্ঠা কৰে, সেই প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছত সেই মূৰ্তিটো এটা শিলৰ মূৰ্তি বা মাটিৰ মূৰ্তি হৈ নাথাকে, সেয়া ভাৱ ভক্তি সোমাই পৰে। তাত আমাৰ ফিলিংছ, আমাৰ যোনটো অনুভৱ, সেই অনুভৱ তাৰ লগত জড়িত হৈ যায়, আমাৰ ভাৱনা তাত জড়িত হৈ যায়। আৰু যেতিয়া ভাৱনা জড়িত হৈ যায়, তেতিয়াই
সেয়া ভগৱানৰ স্বৰূপ হৈ পৰে, আমাৰ শ্ৰদ্ধা হৈ পৰে। তাকে কয় বিগ্ৰহ সেৱা। বিগ্ৰহ সেৱা মানে আমি যোনটো মন্দিৰত মূৰ্তি প্ৰতিষ্ঠা কৰি প্ৰাণ প্ৰতিষ্ঠা কৰোঁ, প্ৰাণ প্ৰতিষ্ঠা কৰি তাত পূজা অৰ্চনা কৰোঁ, সেয়া কয় বিগ্ৰহ সেৱা বা আমাৰ ইষ্ট দেৱতাক সেৱা কৰা। গতিকে তাত আৰু মূৰ্তি হৈ নাথাকে বন্ধুসকল, সেয়া আমাৰ সেৱা স্থল হৈ গ'ল, আমাৰ শ্ৰদ্ধাৰ স্থল হৈ গ'ল। যেনেকৈ 500 টকা নোটটো ৰিজাৰ্ভ বেংকৰ মোহৰ মাৰি দিয়াৰ লগে লগে টকা হৈ গ'ল, তেনেকৈ মূৰ্তিটো আমাৰ এটা মানে ফিলিংছ আহি গ'ল তাত, হয়নে? আমাৰ ভাৱনা জড়িত হৈ গ'ল। আমি বহুতে গৈ পেলাই ভগৱানৰ ওচৰত কথাও পাতোঁ কেতিয়াবা মন্দিৰত গৈ পেলাই। তো যেতিয়াই কথা পাতোঁ সেইটো ভগৱানৰ স্বৰূপ হৈ গ'ল, হয়নে? ঈশ্বৰৰ লগত কথা পাতি আছোঁ, এটা ফিলিং জড়িত হৈ গ'ল, তাৰ লগত এটেচ হৈ গ'ল। তো সেই মূৰ্তিভাগ কেনেকৈ আমি পূজা নকৰাকৈ থাকিম, কেনেকৈ আমি ভগৱান বুলি নমনাকৈ থাকিম, হয়নে? তো 500 টকী নোটটো তেন্তে হ'লে 500 টকী নোটটো আমাৰ অদৰকাৰী হৈ পেলাই ফালি পেলাব পাৰি, হয়নে? বন্ধুসকল আৰু এটা বস্তু চাব, আমাৰ যদি মা দেউতা নাই, এতিয়া মোৰ মা দেউতা নাই আৰু মা দেউতাৰ ফটো আমাৰ ঘৰত আছে, এতিয়া কোনোবাই যদি কয় এয়া ফটোহে, ইয়াত কোনোবাই পিকো পেলাই দিব পাৰে, থুও পেলাই দিব পাৰে, তেতিয়া মই মানিম নে? বা আপোনালোকে মানিবনে? তেনেকৈ কেতিয়াও নামানো, হয়নে? তাত শ্ৰদ্ধা জড়িত হৈ যায়, আমাৰ ফিলিং জড়িত হৈ যায়, ভাৱনা জড়িত হৈ যায়। আৰু যেতিয়াই ভাৱনা জড়িত হৈ যায় সেয়াই প্ৰাণ পাই উঠে, হয়নে? জীৱিত হৈ পৰে। ঠিক আছে। তো বন্ধুসকল, আমাৰ যিবিলাক আমাৰ ভগৱানৰ লগত কানেক্ট হোৱা, ঈশ্বৰৰ লগত আমি ঈশ্বৰক দেখা নাই, ভগৱানক দেখা নাই, কিন্তু ভগৱানৰ লগত কানেক্ট হ'বৰ কাৰণে, জড়িত হ'বৰ কাৰণে, সংযোগ সীমা মানে সংযোগ কৰিবৰ কাৰণে, ঠিক আছে, তো আমাৰ এটা মানে ৰাস্তা লাগিব, এটা পথ লাগিব ন। আমি যদি চাৰিআলিলৈ যাওঁ, দেৰগাঁও চাৰিআলিলৈ যাওঁ বা গুৱাহাটীলৈ যাওঁ, গুৱাহাটীলৈ যাবলৈতো ৰাস্তা লাগিব, জংঘলৰ মাজেদিও যাব নোৱাৰোঁ, বোলে গোটেই জংঘল, কোনফালে গুৱাহাটী যায় আমি গমেই নাপাওঁ, তেতিয়া কেনেকৈ যাম, হয়নে? যোৱাৰ ৰাস্তা এটাতো লাগিব। তো সেই মাধ্যম এটা, হয়নে? আৰু মূৰ্তিটো এটা আমাৰ ফিলিংছ, আমাৰ ভাৱনাৰ মাধ্যমেৰে সেইটো জি উঠে, হয়নে? যোনটো আমাক ভগৱানৰ লগত কানেক্ট কৰে। তো কেনেকৈ ক'ব আপুনি মূৰ্তি পূজা কৰিব নালাগে বুলি, মূৰ্তি পূজা ভুল বুলি? বন্ধুসকল, আৰু এটা আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে ভাগৱত গীতা। যদি মূৰ্তি পূজা ভুল, তেন্তে হ'লে ভাগৱত গীতাখনো ভুল। কাৰণ ভাগৱত গীতাত মই 7 নম্বৰ অধ্যায় শ্লোক নম্বৰ 21 আপোনালোকে পঢ়ি চাব। ভাগৱত গীতা 7 নম্বৰ অধ্যায় শ্লোক নম্বৰ 21ত লিখা আছে, শ্ৰীকৃষ্ণই নিজেই কৈছিলে যে মোৰ বিভিন্ন ধৰণৰ বৰণ, মোৰ ৰূপ ধেৰ, অজস্ৰ ৰূপ, মই এটা পৰুৱাৰ মাজতো সন্নিবিত হৈ আছোঁ, মই পৰুৱাৰ মাজতো সোমাই আছোঁ, মই এটা জন্তুৰ মাজতো সোমাই আছোঁ, এজোপা গছৰ মাজত সোমাই আছোঁ, মোক য'ত বিচাৰা ততেই তোমালোকে পাবা। আৰু তাতেই উল্লেখ আছে, অৰ্জুনে যেতিয়া প্ৰশ্ন কৰিছিলে মূৰ্তি পূজাৰ বিষয়ে, তেতিয়াই কৈছিলে যে মোৰ অজস্ৰ ৰূপ, তাৰে এটা ৰূপ কোনোবা এজন ইষ্ট দেৱতাক তুমি মূৰ্তি হিচাপে তাত যদি বনাই পেলাই তাতে আৰাধনা কৰিছা, তাতো মোক পাবা। তেতিয়াহ'লে সেয়া কি অসত্য নেকি? যদি অসত্য, তেন্তে হ'লে ভাগৱত গীতাখনেই অসত্য, হয়নে বন্ধুসকল? তো আমি যদি ভাগৱত গীতাখনক মানো, ভাগৱত গীতাক আমি পঢ়োঁ, তেতিয়াহ'লে মূৰ্তি পূজা অনুচিত, এইটো পূজা অনুচিত, তেতিয়াহ'লে সেইবিলাক কিয়? এতিয়া কথা হ'ল, শ্ৰীমন্ত শংকৰদেৱে মূৰ্তি পূজা কিয় বৰ্জন কৰিছিলে, কিয় মানে মানা কৰিছিলে? আচলতে মই বহুতখিনি চাইছোঁ, চোৱাৰ পিছত মই এটা বস্তু চাইছোঁ, চাব, মূৰ্তি পূজা শংকৰদেৱে মূৰ্তি পূজাৰ বিৰোধিতা কৰা নাছিলে, মূৰ্তিৰ আগত যিটো বলি বিধান কৰিছিলে, বলি বিধানহে বিৰোধিতা কৰিছিলে। অৱশ্যে মই শংকৰদেৱৰ প্ৰত্যেকটো মানে মই ক'ত কেনেকৈ কিয় কৈছিলে সেই বস্তুটো জানিবৰ
এতিয়ালৈকে পোৱা নাই। মই জানিব চেষ্টা কৰি আছোঁ। যেতিয়া জনা হ'ম নহয় তেতিয়া মই শংকৰদেৱৰ বিষয়েও মই আপোনালোকৰ ওচৰত ক'ম। কিন্তু মই ভাগৱত গীতাত সেইটো পালোঁ 7 নম্বৰ অধ্যায় 21 শ্লোক নম্বৰ 21ত উল্লেখ আছে যে মোক য'তে পূজা কৰা, মোক য'তে আৰাধনা কৰা তাতে পাব। মই যদি গছ এজোপাতো আৰাধনা কৰোঁ তাতো পাব। সেইটো ভাগৱত গীতাত লেখা আছে। তেতিয়াহ'লে ভুল কেনেকৈ হ'ব বন্ধুসকল? তো আমি বন্ধুসকল, আমি এই যে মূৰ্তি পূজা কৰিব নালাগে, এই আমুক কৰিব নালাগে, এইটো কৰিব নাপায়, সেইটো কৰিব নাপায়, আমুক কৰিব নাপায়, আচলতে পায় কোনটো, শুদ্ধ কোনটো? প্ৰকৃত শুদ্ধটোক আমি মানে জনাব লাগে মানুহক, যোনটো আমি সকলোৱে জানিব লাগে। জানিলেহে বুজি পাম, হয়নে? তো আমি অশুদ্ধ এটা আচলতে হৈছে কি, আমাৰ মানুহৰ মনত কি, আমাৰ মাজত অহংকাৰ সোমাই পৰিছে। আমাৰ অহংকাৰে আমাৰ কিছুমান দিশ ভুল হৈ পৰিছে, হয়নে? মই সমাজৰ মাজত সকলোতকৈ ভালকৈ জানো, সেইটো মোৰ অহংকাৰ যে মোক সকলোৱে শ্ৰদ্ধা কৰে, মোক সন্মান কৰে, মই সকলো জানো। এফালে একো নাজানো কিন্তু সকলো জানো। এতিয়া মোক যদি কোনোবাই তাত ভুল ধৰিবলৈ আহে বা কোনোবাই কিবা কৰিব হয়, তেতিয়াহ'লে মোৰ গাত লাগিব, মোৰ অহংকাৰ উৎপন্ন হ'ব। তই কোন ভাই? এনেকেই হয়, এইটোৱে নিয়ম। তো নিয়ম কেনেকুৱা হয়, কি হয়? তো আমি প্ৰত্যেক মানুহে যেতিয়া জানিব চেষ্টা কৰিম, আমি প্ৰশ্ন আনিব চেষ্টা কৰিম নহয়, তেতিয়া উত্তৰ আমি বিচাৰিবও চেষ্টা কৰিম। বন্ধুসকল, মই যেনেকৈ উত্তৰ বিচাৰিলোঁ, মই কোনো মানুহৰ ওচৰত উত্তৰ বিচাৰি যোৱা নাই। মই উত্তৰ বিচাৰিছোঁ কিতাপৰ মাধ্যমেৰে, হয়নে? মই বিচাৰিছোঁ ইউটিউবৰ মাধ্যমেৰে। মই প্ৰত্যেকটো বস্তু চালি জাৰি চাই পেলাই তাৰ পিছতহে মই ভিডিঅ' বনোৱা আৰম্ভ কৰোঁ বন্ধুসকল, ঠিক আছে? তো বন্ধুসকল, বিগ্ৰহ সেৱা, আমি বিগ্ৰহ অৱতাৰ বুলিও ক'ব পাৰোঁ। যোনটো আমি মঠ মন্দিৰত যি আমি মূৰ্তি স্থাপন কৰা হয়, প্ৰাণ প্ৰতিষ্ঠা কৰা হয়, তাৰপিছত তাক কোৱা হয় বিগ্ৰহ সেৱা, হয় না? ইষ্ট দেৱতাক সেৱা কৰা হয়, তাত কোনো মূৰ্তি পূজাৰ উল্লেখ নাথাকে। আমি তাতে ঈশ্বৰক পাব পাৰোঁ, ভগৱানক পাব পাৰোঁ, তাত আমি ফিলিংছ শ্বেয়াৰ কৰিব পাৰোঁ। তো আমি ফিলিংছখিনি, আমাৰ ভাৱনাখিনি সন্মুখত যদি একোৱেই নাই, আমি কাক ক'ম, হয়নে? বোলে পানী, এই পুখুৰীত পানী আছে, টেপত পানী আহি আছে বা ক'ৰবাত পানী আছে, যদি গিলাচটো নাই, মই পানী কেনেকৈ খাম? পানী খাবলৈতো পাত্ৰ এটা লাগিব, গিলাচ বা বাতি বা কিবা এটাতো লাগিব। তাৰপিছতহে পুখুৰীৰ পৰা পানীটো উঠাই পেলাই পানীটো খাব পাৰিম, হয়নে? বা হাতেৰে এনেকৈ লৈ পেলাইতো খাব পাৰিম। কিন্তু গিলাচটো বা কিবা এটা পাত্ৰত থাকিবলৈ কিবা এটা ব্যৱস্থা থাকিব লাগিব, তেতিয়াহে আমি পানী খাব পাৰিম। তো তেনেকৈ আমাৰ সন্মুখত কোনোবা এজন থাকিলেহে তেওঁৰ লগত ফিলিংখিনি, আমাৰ ভাৱনাখিনি শ্বেয়াৰ কৰিব পাৰোঁ, আদান প্ৰদান কৰিব পাৰোঁ, হয়নে বন্ধুসকল? তো সেই যি মূৰ্তি বুলি কওঁ, যাক প্ৰাণ প্ৰতিষ্ঠা কৰি আমি ঈশ্বৰ বুলি ভাবি লওঁ, তেওঁৰ লগত যেতিয়া আমি ফিলিংছ শ্বেয়াৰ কৰোঁ, অনুভৱবিলাক শ্বেয়াৰ কৰোঁ নহয়, মনে মনে যদি চিন্তা কৰোঁ ভগৱানক, সন্মুখত মোৰ মূৰ্তি এটা আছে বা ফটো এখন আছে ঈশ্বৰৰ, আৰু সেই ঈশ্বৰৰ ফটোখন চাই চাই যেতিয়া মই ঈশ্বৰক ধ্যান কৰিম নহয়, আমাৰ ফিলিংছখিনি ঈশ্বৰৰ লগত লৈ যাব এটা ভাইব্ৰেশ্যনৰ মাধ্যমেৰে। আমি যিমান চিঞৰি চিঞৰি জয় শ্ৰীৰাম জয় শ্ৰীৰাম যিমান চিঞৰো, সেই আমাৰ চিঞৰখিনি তালৈ নাযায়, ঈশ্বৰৰ ওচৰত নাযায়, আমাৰ ভাৱনাখিনিহে যায়, আমাৰ ফিলিংছখিনি যায় এটা ভাইব্ৰেশ্যনৰ মাধ্যমে, হয়নে বন্ধুসকল? তো এতিয়া কওক বন্ধুসকল, যে মূৰ্তি পূজা উচিত নে অনুচিত? আৰু বিভিন্ন ধৰণৰ উদাহৰণ পোৱা যায়, আৰু বিভিন্ন ধৰণৰ উদাহৰণ লৈ পেলাই মই উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে মানুহৰ মনৰ পৰা সেই ভুল ধাৰণাটো ওলাই যায় যে এইটো কৰিব নাপায়, সেইটো কৰিব নাপায়, সেই ভুল ধাৰণাবিলাক ওলাই যায়। যদি কোনোবাই কয় যে এইটো কৰিব নাপায়, সেইটো কৰিব নাপায়, কিয় নাপায়, প্ৰত্যেকটো বস্তুৰ প্ৰশ্ন মনলৈ আনিব লাগে। কোনোবাই যদি কৈছে এইটো কৰিব নাপায়, কিয় নাপায়, মোক ক'ত লেখা আছে, কেনেকৈ লেখা আছে, আপুনি মুখেৰে ক'লে নহ'ব, মোক দেখুৱাই দিয়ক কোনটো। মই যেনেকৈ আজি কৈছোঁ যে মূৰ্তি পূজা বা বিষয়ে ভাগৱত গীতাত আছেনে নাই? ভাগৱত গীতাত 7 নম্বৰ অধ্যায়
শ্লোক নম্বৰ 21ত উল্লেখ আছে, আপোনালোকে চাব। শ্ৰীকৃষ্ণই নিজেই কৈছিলে মোক সকলোতে পাবা বুলি। মোক য'তে বিচৰা ত'তে পাবা, তাতে পূজা কৰা, তুমি সেই ঠাতে তোমাৰ স্থিতি কৰি দিম মই। তেতিয়াহ'লে সেইটো ভুল কৈছে নেকি? তো সেই তেনেকে আমাক যদি কৈ দিয়ে এই নিয়মটো ভুল, এইটো নিয়ম ভুল, তেতিয়াহ'লে কোনখন শাস্ত্ৰত ক'ত লেখা আছে মোক দেখুৱাই দিয়ক। সেই প্ৰশ্নৰ উত্তৰ আমি যেতিয়া প্ৰশ্ন মনলৈ আহিব নহয়, আৰু সেই প্ৰশ্ন যেতিয়া উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম, তেতিয়া 100% উত্তৰ পাম। কিন্তু মানুহৰ কথাত মানুহে কিবা এটা কৈ দিছে তাৰ মতে গৈ পেলাই যদি আমি সেই মতে চলিবলৈ চেষ্টা কৰোঁ নহয়, তেতিয়াহ'লে আমাৰ সেই মানে এটাই ভাবি ল'ম যে এইটো এনেকা হয়, এইটো এনেকা হয়, তেনে কোনটো সত্য। আমি এটাই ভাবিম যে কোনটো সত্য, এইটো হয়, সেইটো হয়, কোনটো সত্য, হয়নে? তো বন্ধুসকল, যদি সঁচাকৈ ভাল লাগিছে লাইক কমেণ্ট কৰিব। আপোনালোকে সকলোৱে মোৰ ভিডিঅ'ত লাইক কমেণ্ট কৰে, তাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। আৰু মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, আৰু মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবেও ধন্যবাদ। আৰু যিসকলে নাই কৰা তেওঁলোকক অন্তৰৰ পৰা প্ৰাৰ্থনা জনাই কওঁ যে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ফেচবুক পেজটোত ফ'ল' কৰিব, যাতে আপোনালোকৰ অকণমান উৎসাহ পালে আগুৱাই যাব সাহস হয়। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।